সকলকে নমস্কাৰ জনাইছোঁ। মোৰ নাম কৌশিক হালৈ আৰু এখেত কমলচৰণ বৰ্মন। বিশেষকৈ আমাৰ এটা আমি এন জি অ' এটা আৰম্ভ কৰিছিলোঁ প্ৰায় 2 বছৰ আগতে আৰু মোৰ ঘৰ নলবাৰীত, আমি থাকোঁ গুৱাহাটী। আৰু অকণমান কিবা অলপ পঠাইছে, এইটো আমি পঠোৱা নাই, এইটো হায়দৰাবাদৰ পৰা পঠাইছে। এইটো আপোনাৰ নন্দমুৰি বাচাবা চেৰিটেবল ট্ৰাষ্ট এটা আছে NTR, সিহঁতৰ ফেমিলিৰ পৰা পঠাইছে। আমি যেতিয়া আমাৰ বেনাৰখন আমি ছ'চিয়েল মিডিয়াত ফেচবুকতে হওক অকণমান হেৰি কৰিছিলোঁ, তেতিয়া আমাক কণ্টেক্ট কৰিছিলে যে আপোনালোকে আমিতো হায়দৰাবাদৰ পৰা অকণমান হেৰি কৰিব নোৱাৰিম, আপোনালোকে সহায় কৰি দিয়ক। আমাৰ NGOটো হয় বৰমা বাক্সা BTAD আৰু মই ক'লোৱে আমি থাকোঁ গুৱাহাটীত। ত' তেনেকৈ আমি অকণমান আপোনালোকৰ কাৰণে কিবা অলপ তেখেতসকলৰ পৰা পাইছোঁ, অকণমান বিতৰণ কৰিব বিচাৰিছোঁ। মই জানো ইমানখিনি বস্তু একদম নগণ্য হয়, দেখি আছে। আমি বাৰু বাহিৰৰ পৰা টিভিতে হওক বা মোবাইলতে দেখি আছিলোঁ, কিন্তু ইয়াত আহি বেছিকৈ উপলব্ধি কৰিছোঁ যে তাত ঠিক কেনেকুৱা ভয়াৱহ আৰু বানপানী হৈ যোৱাৰ পিছৰ অৱস্থাখিনি আকৌ বেছি ভয়াৱহ হয়। আৰু গতিকে আপোনালোকে বেয়া নাপাব, আমি যিমানখিনি পাৰিছোঁ, আমি যিহেতুকে আমি নতুন ল'ৰাকেইটাই আমি আৰম্ভ কৰিছিলোঁ আৰু বস্তুখিনি আমি হায়দৰাবাদৰ পৰা পঠাইছে। চ' অকণমান যিহেতুকে নগণ্য হ'লেও আপোনালোকক লৈ আমি আগবঢ়াব বিচাৰিছোঁ। আৰু ইয়াত কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব, আমাৰ এনেকুৱা কোনো অভিজ্ঞতা নাই। আৰু এইখিনিতে আমি বিকি দত্ত তেখেতক আমি ধন্যবাদ দিব খুজিছোঁ, কাৰণ তেখেতে আমাক মানে কণ্টেক্ট কৰি দিগন্তদাৰ চিনাকি এনেকৈ আমাক ক'লে যে আমাৰ গাঁৱতে লৈ আহিব পাৰে। ত' বিকি দত্ত দাকো আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই সৰু অনুষ্ঠানটিক যাতে সকলোবোৰ আশীৰ্বাদ কৰক, এনেকৈ অনুষ্ঠানটো ইয়ালৈ আহিছে বা আপোনালোকক সহায় কৰিবলৈ আহিছে। ত' আপোনালোকে যেনেকৈ আছে তেওঁলোকে আনিছে, কিছুমান প্ৰয়াস কৰিছে, তাত যিখিনি তেওঁলোকে আনি ইয়াত হেৰি কৰিছে, সকলোৱে নিজৰ মাজতে হেৰি কৰি ল'ব। বাকী তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা আৰু আশীৰ্বাদ কৰিব তেওঁলোকক। বিশেষকৈ আমাৰ গাঁও অঞ্চলত আমি শিশুসকলৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত আমি কাম কৰোঁ অলপ, যিহেতুকে আমি অলপ বাহিৰত থাকোঁ গৰম বন্ধৰ দিনত, বা শিশুসকলক অকণমান আমি বিশেষ এটা পৰিৱেশ দিব পাৰি। সেই হিচাপত আমি অনুষ্ঠানটো NGOটো আৰম্ভ কৰিছিলোঁ অংকুৰৰ নামেৰে, কিন্তু শেষত কিছুমান অফিচিয়েল কামৰ কাৰণে আমি এমৰাজ হ'ল, কিন্তু সেইকাৰণে বিশেষ দেখিছে অংকুৰৰ লিখা আছে। ত' আমি শিশুসকলৰ বিশেষকৈ শাৰীৰিক মানসিক আৰু শৈক্ষিক বিকাশৰ ওপৰত কাম কৰোঁ। কিন্তু এইবাৰ আমি অকণমান সৌভাগ্য পাইছোঁ, দুখেৰে কিছু সৌভাগ্য পালোঁ যে আমি নলবাৰীৰ বাক্সাৰ পৰা আপোনালোকৰ ইয়াত আহি অকণমান মান সাহায্য হিচাপত আমি আপোনালোকৰ মাজত আনিব লগা হৈছে। গতিকে আকৌ চবকে ধন্যবাদ জনাইছোঁ। आपने इतना सब ये भेजा है रिलीफ हम लोगों के लिए, हम लोग बहुत सुखी है, बहुत सुखी। हाँ 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 जी हाँ जी।